আমগুৰি ঢেপৰ গাঁৱত এখন পথাৰত উদ্ধাৰ হৈছে ৰঙীন 28 ফুট দৈৰ্ঘ্যৰ টিনপাত। উদ্ধাৰ হোৱা টিনপাতসমূহ জব্দ কৰিছে হালুৱাটিং আৰক্ষীয়ে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে সোণাপুৰৰ পৰা এখন ট্ৰাক অন্তৰ্ধান হৈছিল আৰু ট্ৰাকখনত টিনপাতৰ লগতে অন্যান্য সামগ্ৰী আছিল বুলি জানিব পৰা গৈছে। 1 কোটিৰো অধিক টকাৰ সামগ্ৰী আছিল উক্ত ট্ৰাকখনত। পিছে ট্ৰাকখন পথৰ পৰাই অন্তৰ্ধান হৈ পৰিছিল যদিও সামগ্ৰীবিহীন খালী ট্ৰাকখন শিৱসাগৰৰ চেৰকাপুৰত উদ্ধাৰ হৈছিল আৰু তাৰ পিছৰে পৰাই য'তে ত'তে উদ্ধাৰ হ'বলৈ ধৰিছিল টিনপাতসমূহ। আমগুৰি আৰু হালুৱাটিং আৰক্ষী থানাৰ এলেকাৰ বিভিন্ন ঠাইত উদ্ধাৰ হৈছিল জাপে জাপে টিনপাত। পুনৰ বুধবাৰে বিয়লি আমগুৰি নামটিৰ ঢেপৰ গাঁৱৰ এখন দ পথাৰত হালুৱাটিং আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি প্ৰায় 48খনকৈ টিনপাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সোণাপুৰ আৰক্ষীয়ে 130/25 নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। সোণাপুৰ আৰক্ষী থানাৰ এটা দল আমগুৰি আৰু হালুৱাটিং আৰক্ষী থানাত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আৰু উক্ত ঘটনাৰ সৈতে জড়িত মূল অভিযুক্তক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ সচেতন মহলে প্ৰশাসনক আহ্বান জনাইছে। বৰ্তমান ঢেপৰ গাঁৱত উপস্থিত আছোহি। যিহেতু আজি বিগত কেইটামান দিনত ডুবদৈ মৌজা অন্তৰ্গত হালুৱাটিং থানাৰ অধীনৰ বিভিন্ন অঞ্চলত ইতিমধ্যে এই টিংপাত উদ্ধাৰ হৈ আছে বিভিন্ন স্থানত। আজিও ঢেপৰ গাঁৱৰ এখন পথাৰত প্ৰায় 48খনমান টিং উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে আমাৰ লগত হালুৱাটিং থানাৰ আৰক্ষী বিষয়াসকলো আছে। গতিকে মই সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ যাতে এই অঞ্চলটোত এনেকুৱা ধৰণৰ কোনো যাতে ঘটনা নহওক আৰু এই যিটো ঘটনা আজি অঞ্চলজুৰি আজি কেইবাদিনৰ পৰা এই বিষয়টো এটা তদন্ত চলি আছে। এই তদন্ত প্ৰক্ৰিয়াটো ক্ষীপ্ৰ হওক আৰু যাতে এই তদন্ত প্ৰক্ৰিয়াটো উচিতভাৱে আগবাঢ়ি যাওক আৰু প্ৰকৃত যিসকল দোষী তেওঁলোকো যাতে এই শাস্তি পাওক। গাঁও প্ৰধান হিচাপে এইটো আশা কৰিছোঁ। লগতে এই অঞ্চলটোত যাতে এনেকুৱা ধৰণৰ কোনো ঘটনাৰ আজি যাতে আৰু পুনৰাবৃত্তি নহয়, এইটোকে মই গাঁও প্ৰধান হিচাপে আহ্বান জনাইছোঁ।